গাইজ মৰ্ণিং মোৰ চাহ কাপটোৰ লগত আপোনালোকৰ সকলোকে আহি গ'লোঁ আজি অন্য এটা মোৰ ব্লগলৈ। চাহটো খোৱা হৈ গ'ল, এতিয়া মই লাগি যাওঁ মোৰ ৰাতিপুৱাৰ কামখিনি কৰিবলৈ কাৰণে। ফাৰ্ষ্টত মই ক'ৰ পৰা কেনেকৈ কি ষ্টাৰ্ট কৰোঁ কাম দেখাই। পিছে আপোনালোকক আমাৰ টেমক নাই দেখুৱা, এইজনী হ'ল আমাৰ টেম দেই। মোৰ মানে ষ্টেণ্ডডাল নাই, সেইকাৰণে অলপ ভিডিঅ' বনাবলৈ দিগদাৰ হৈছে। বাকী মই যেনেকৈ যি পাৰোঁ অকণমান মোবাইলটো য'তে ত'তে থৈ মেলি বনাইছোঁ। আৰু বেডৰুমটো চাফা হৈ গ'ল, তো বৰ বিশেষ বস্তু নাই, সেইকাৰণে বেডৰুমটো ফুৰাকৈ দেখুওৱা নাই। যেতিয়া মানে বস্তু বাহানি লোৱা হৈ যাব তেতিয়া আপোনালোকক মই ফুল বেডৰুমটো দেখাম দেই। বেডৰুম বাথৰুম চব ক্লিন হৈ গ'ল। এতিয়া যাওঁ মই গেষ্ট ৰুমটো চাফা কৰিবলৈ কাৰণে। তাৰপিছত আকৌ ঝাৰু মাৰিব লাগিব। আমাৰ মুছলমানসকলে জানেই কিজনী 3 তাৰিখে যে আমাৰ চবে বাৰত আছে, তো তাৰ কাৰণেও অকণমান ঘৰটো ক্লিন কৰি লৈছোঁ। যিমানখিনি মই অকলে পাৰিছোঁ সিমানখিনি কৰিছোঁ, আৰু বাকী ৰুণুবাই যেতিয়া আহিব তেতিয়া তেওঁৰ লগত লাগি থাকিও কৰিম আৰু। ঘৰৰ কাম যিমানখিনি পাৰি কৰিলোঁ, আৰু বাকীখিনি কাইলৈ কৰিম। তো মোৰ হাজবেণ্ডৰ প্ৰতি যিখিনি ফৰজ এতিয়া সেইখিনি পূৰা কৰোঁগৈ। তাৰমানে মোৰ হাজবেণ্ড এতিয়া মানে দোকানৰ বজাৰৰ কৰি মেলি আহিলে, তো তেওঁ খানাটো দিওঁ গৰম কৰি মেলি। খানাটোতো মই ৰাতিপুৱাই বনালোঁ, কিন্তু তেওঁ ক'লে কি যেন না মই বজাৰ অলপ কৰি আহিহে খাম বোলে, এতিয়া নাখাওঁ। তো ঠাণ্ডা হৈ গ'ল, তো গৰম কৰি দিছোঁ, কাৰণ হাজবেণ্ডে ঠাণ্ডা খানা নাখায়, গৰমহে খায়। মই আপোনালোকক আমাৰ কিটচেনটো নাই দেখুওৱা দেই। কিটচেনটো কাৰণ বহুত খালী হৈ আছে, ঘৰটো লোৱা মানে বেছি দিন নাই হোৱা, তো সেইকাৰণে নতুন বস্তু একো ভৰোৱা হোৱা নাই। তো লাহে লাহে যেতিয়া বস্তু ভৰাম, ঘৰটো যেতিয়া সম্পূৰ্ণকৈ ভৰ্তি হৈ যাব তেতিয়া আপোনালোকক দেখাম দেই। তো প্ৰতিটো ভিডিঅ'টো এইটো কথা ক'বই লাগিব, মোৰ ফেচবুক একাউণ্টটো ফ'ল' কৰি দিব, আৰু মোৰ ভিডিঅ'খিনি যদি চাই ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব দেই। চ' বাই বাই গাইজ, আসসালামু আলাইকুম।